আজি পঞ্চম শ্ৰেণীৰ গণিত বিষয়টোৰ অনুশীলনী 4A এইটো চোৱা অনুশীলনী 4A এইটো চেপ্টাৰ মানে 6 নম্বৰ কোৱেশ্চনটো বাকি আছিল ছুটি হৰণ পদ্ধতিৰে গসাগু নিৰ্ণয় কৰা আজি এইটো প্ৰশ্ন আলোচনা কৰিম ভিডিওটো হেকলৈকে চাব বুলি আশা ৰাখিছো আৰু ভাল লাগিলে অৱশ্যই লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু নিজৰ নামটো কমেন্ট বক্সত অৱশ্যই কমেন্ট কৰি জনাই দিব মোৰ ভাল লাগিব চাওকনে কিমান চাইছে কোনে কৰবাৰ চাইছে এইটো ভাল লাগিব এতিয়া প্ৰশ্নলৈ আহা ছুটি হৰণ পদ্ধতিৰে গসাগু মানে HCF নিৰ্ণয় কৰিব দিছে ছুটি হৰণ পদ্ধতি মানে কি দুইটা সংখ্যা একেলগে কৰিব লাগিব 5 নম্বৰটো যেনেকৈ এটা এটাকে কৰিছিল এবাৰ দুইটা মানে একেলগে কৰিব লাগিব এ নম্বৰটো হৈছে 40 আৰু 56 গতিকে 40 আৰু 56ক ভিতৰত ৰাখি দুইটা সংখ্যা কি সংখ্যাৰ আমি মানে ভাগ দিব পাৰো এইটো উলিয়াব দিছে গতিকে এইটো 2 40 ৰ ভিতৰত যায় 20 বাৰ আৰু 56 ৰ ভিতৰত 28 যায় আকৌ 2 20 ৰ ভিতৰত 10 বাৰ যায় আৰু 2 28 ৰ ভিতৰত 14 বাৰ যায় আকৌ 2 এৰে যাব 2 10 ৰ ভিতৰত যায় 5 বাৰ আৰু 14 ৰ ভিতৰত যায় 7 বাৰ ইফালে চাবা 5 আৰু 7 হল মৌলিক সংখ্যা আৰু এই দুটা সংখ্যাক বেলেগ বেলেগ সংখ্যাৰে ভাগ না যায় গতিকে তোমালোকে কি কৰিব লাগিব এই বাওফালৰ কোনখিনি ওলাল বাওফালৰ যিখিনি ওলাব হিখিনি হ'ব কি গসাগু আৰু তলত বাকি ৰৈ যোৱাখিনি মানে এইখিনি বাকি থাকিলে এইখিনি দৰকাৰ নাই এটো চোৱা গসাগু উলিয়াব 2 পূৰণ 2 গতিকে 8 হ'ব বি নম্বৰ আছে 36 63 এইবাৰ 36 আৰু 63 ক ভিতৰত ৰাখা হৈছে দুইটা সংখ্যা মানে আমি চাম 2 এৰে ভাগ যায় না নাই চালে দেখা যাব যে 2 36 ৰ ভিতৰত গিলে মানে 63 ৰ ভিতৰত নাই 63 এটা কি হয় মানে অযুগ্ম সংখ্যা তো 2 এৰে ভাগ না যায় এটা তোমালোকে জানা গতিকে 3 এৰে কৰিছো 3 36 ৰ ভিতৰত যায় 12 বাৰ আৰু 63 ৰ ভিতৰত যায় 21 বাৰ আকৌ মানে ঝামেলা থাকি গল এবাৰ 2 এৰে ভাগ না যায় গতিকে 3 এৰে আকৌ কৰিছো 3 4 গুণ 12 3 7 গুণ 21 এবাৰ এটা কথা হল 4 যদি 2 এৰে যায় কিন্তু 7ক না যায় 7 এটা মৌলিক সংখ্যা গতিকে এইখিনি বাকি থাকিব আৰু ইয়াৰ গসাগু কিমান ওলাব তোমালোকৰ মানে খালি বাকি থাকিল কিমান 3 3 এই দুটা উৎপাদক গতিকে 3 আৰু 3 এই দুটা গসাগু হ'ব 3 3 গুণ কিমান হ'ব 9 এইখিনি উৎপাদক এবাৰ সি নম্বৰত আছে 48 1 আৰু 72 গতিকে 48 সংখ্যা মানে তিনিটাই মৌলিক সংখ্যা গতিকে 2 এৰে ভাগ যাব 2 48 ৰ ভিতৰত 24 বাৰ যায় 2 54 ৰ ভিতৰত 27 2 72 ৰ ভিতৰত 36 বাৰ যায় এবাৰ চাবা মাজত হত কৰি এটা কি ওলাই গল অযুগ্ম সংখ্যা ওলাই গল এবাৰ বিকল্প বুদ্ধি লব লাগিব মানে 2 এৰে ভাগ না যায় সেই কাৰণে 3 ৰে সোৱা 3 24 ৰ ভিতৰত যায় 8 বাৰ 3 27 ৰ ভিতৰত যায় 9 বাৰ 3 9 গুণ 27 আৰু 3 36 ৰ ভিতৰত যায় 12 বাৰ এইবাৰ মানে ঝামেলা হল 8ক 2 এৰে যায় 9ক না যায় 12ক যায় 3 ৰে 9ক যায় 8ক 12ক যায় কিন্তু 8ক না যায় গতিকে আমি বেলেগ সংখ্যাৰ ভাগ কৰিব নোৱাৰিম ইখিনি বাদ দি আমাৰ মানে মূল সংখ্যা কোনখিনি লল উৎপাদক 2 আৰু 3 ইখিনি হ'ব গসাগু মানে গসাগু ওলাল 2 3 2 3 গুণ কিমান হয় 6 এবাৰ 3 নম্বৰ আছে 33 আৰু 66 এবাৰ চোৱা 33 আৰু 66 ভিতৰত দিয়া হৈছে 2 এৰে ভাগ না যায় 33 টো এটা কি হয় অযুগ্ম সংখ্যা আৰু 36 টো এটা কি হয় মানে যুগ্ম সংখ্যা হলে ভাগ যাব 2 এৰে 3 ৰেও যাব গতিকে 3 ৰে ডাইৰেক্ট কৰিছো 3 33 ৰ ভিতৰত যায় 11 বাৰ আৰু 36 ৰ ভিতৰত যায় 22 বাৰ আকৌ 11 দি কৰিছলে 11 ৰ ভিতৰত যায় 1 বাৰ আৰু 22 ৰ ভিতৰত যায় 2 বাৰ এবাৰ মানে মূল উৎপাদক ওলাল 3 আৰু 11 গতিকে গসাগু 3 আৰু পূৰণ 11 দিব লাগিব 3 11 গুণ কিমান হয় 33 এবাৰ ই নম্বৰটো 24 48 আৰু 72 24 2 এৰে ভাগ কৰা যায় 48 ক 2 এৰে ভাগ কৰা যায় 72 ক 2 এৰে ভাগ কৰা যায় গতিকে 24 ৰ ভিতৰত 2 যায় 12 বাৰ 48 ৰ ভিতৰত 24 আৰু 72 ৰ ভিতৰত যায় 36 বাৰ এবাৰ আকৌ 2 এৰে ভাগ কৰিছো 2 এৰে ভাগ কৰিছিলে 2 12 ৰ ভিতৰত যায় 6 বাৰ 24 ৰ ভিতৰত যায় 12 বাৰ আৰু 36 ৰ ভিতৰত যায় 18 বাৰ আকৌ 2 এৰে কৰিছো 2 6 ৰ ভিতৰত 3 বাৰ যায় 12 ৰ ভিতৰত 6 বাৰ আৰু 18 ৰ ভিতৰত যায় 9 বাৰ এবাৰ কি এৰে ভাগ কৰিম 3 ৰে 3 3 ৰ ভিতৰত যায় 1 বাৰ 3 6 ৰ ভিতৰত যায় 2 বাৰ আৰু 3 9 ৰ ভিতৰত যায় 3 বাৰ বাকি থাকে ইখিনি উৎপাদক না মৌলিক সংখ্যা গতিকে তোমালোকৰ গসাগু খিনি হল 2 2 2 3 গতিকে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 4 2 গুণ 8 আৰু 3 গুণ 24 এবাৰ এম নম্বৰটো আছে 26 52 আৰু 78 তিনিটা সংখ্যা 2 এৰে ভাগ যাব
2 26 ভিতৰত 13 52 ভিতৰত 26 আৰু 78 ভিতৰত 39 বাৰ যায় এইবাৰ মানে এনেকুৱা এটা জটিল সংখ্যা না 2 এৰে যায় না 3 না 4 না 5 এৰে যায় গতিকে সব কেইটা মানে মিলাই চাও আমি 13 এৰে ভাগ যায় 13 ভিতৰত একবাৰ যায় 26 এর ভিতৰত দুইবাৰ আৰু 39 এর ভিতৰত তিনিবাৰ যায় এবাৰ গসাগু মানে এইখিনি গসাগু গতিকে 2 13 গুণ কিমান হয় 26 এবাৰ জি নম্বৰ 45 75 আৰু 90 তিনিটা সংখ্যা কি হয় মানে 3 এর ভাগ যোৱা সংখ্যা আছে 2 এৰে না যায় গতিকে 3 এর কৰিছো 3 45 ভিতৰত 15 75 ভিতৰত 25 আৰু 90 এর ভিতৰত 30 এবাৰ 5 এর কৰিছো 5 3 এর ভিতৰত 15 ভিতৰত যায় 3 বাৰ 25 এর ভিতৰত 5 বাৰ আৰু 30 এর ভিতৰত 6 বাৰ গতিকে গসাটো হ'ব তোমালোকৰ 3 পূৰণ 5 15 এইখিনি 3 5 গুণ 15 এবাৰ 32 80 আৰু 96 তিনিটা সংখ্যা মানে যুগ্ম সংখ্যা 2 এৰে ভাগ যাব গতিকে 32 এর ভিতৰত 2 যায় 16 বাৰ 80 এর ভিতৰত 40 বাৰ আৰু 96 এর ভিতৰত যায় 48 বাৰ আকৌ 2 এৰে ভাগ কৰিছো 2 16 এর ভিতৰত 8 বাৰ যায় 40 এর ভিতৰত 20 আৰু 48 এর ভিতৰত 24 যেহেতু দুইটা মানে তিনিটা সংখ্যা যুগ্ম ওলাই আছে গতিকে 2 এৰে আকৌ যাব 2 এবাৰ 8 এর ভিতৰত যায় 4 বাৰ 20 এর ভিতৰত 10 বাৰ আৰু 24 এর ভিতৰত 12 বাৰ আকৌ 2 এৰে কৰিছো 2 4 এর ভিতৰত 2 বাৰ 10 এর ভিতৰত 5 বাৰ আৰু 12 এর ভিতৰত 6 তিনিটা সংখ্যা একেবাৰে অমিল কাৰো লগত কাৰো মিল নাই কোনো সংখ্যাৰে ভাগ না যাব গতিকে এই যে বাউচাৰ যিখিনি উৎপাদক ওলাল এইখিনিৰে আমি পূৰণ কৰি চাম গসাগু গতিকে 4টা 2 ওলাইছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 টোটাল কিমান হয় 16 হয় আই নম্বৰটো আছে 72 108 আৰু 62 ভাগ কৰি চোৱা 2 72 এর ভিতৰত 36 বাৰ যায় 108 এর ভিতৰত 54 বাৰ আৰু 162 এর ভিতৰত যায় 82 বাৰ এবাৰ আকৌ 2 36 এর ভিতৰত 18 54 এর ভিতৰত 27 আৰু 42 ত যায় 41 বাৰ 41 এনে এটা সংখ্যা যি সংখ্যা বেলেগ কোনো সংখ্যাৰে আমি ভাগ কৰিব নোৱাৰিম মৌলিক সংখ্যা গতিকে ইয়াত এইখিনি আটকি থাকিব গতিকে আর দৰকাৰ নাই মানে গসাগু কোনখিনি ওলাল 2 পূৰণ 2 2 দ্বিগুণ কিমান হ'ব 4 এইবাৰ যে নম্বৰ আছে যে নম্বৰটো চাবা 40 60 80 100 মানে 4টা সংখ্যা দিছে এবাৰ 240 এর ভিতরে যায় 20 বার 60 এর ভিতরে 30 বার 80 এর ভিতরে 40 বার যায় আর 100 এর ভিতরে যায় 50 বার আকো 2 এর ভাগ করা যাব 240 এর ভিতরে যায় 20 বার 60 এর ভিতরে সরি 220 এর ভিতরে যায় 10 বার 230 এর ভিতরে 15 240 এর ভিতরে 20 250 এর ভিতরে যায় 25 এবার এনেকুৱা মানে তিনিটা চাৰিটা সংখ্যা ওলাইছে যি কিটা সংখ্যা 2 এর ভাগলে 3 এর গেলে মানে কারোর লগত কারণ মিলে 5 এর হে মিলে অনলি গতিকে 5 10 2 বার যায় 15 এর ভিতরে 3 বার যায় 20 এর ভিতরে 4 বার যায় আর 25 এর ভিতরে 5 বার গতিকে এই তিনটা সংখ্যা একেবারে আটকে যাব বেলেগ বেলেগ সংখ্যাৰে ভাগ না যায় এবাৰ আমি উৎপাদক কিনি চাম 2 2 পূৰণ 5 2 2 গুণ 4 4 5 গুণ 20 7 নম্বৰ প্ৰশ্নটো চাবা 12 টকা আৰু 18 টকা আটাইতকৈ বেছি কিমানজন ছাত্ৰৰ মাজত ভগাই দিব পাৰো মানে প্ৰশ্নটো এনেকুৱা কৈছে 12 টকা আৰু 18 টকা মানে মিলাই কিমানজন ছাত্ৰ ছাত্ৰীৰ মাজত মানে ভগাই দিব পাৰিম তো উলাওতে আমি এনেকৈ উলাব লাগিব ইয়াত 12 আৰু 18 গসাগু উলিয়াব লাগিব গতিকে 12 আৰু 18 গসাগু উলিয়াইছ 12 12 মানে 2 12 এর ভিতর 6 বার যায় আর 18 এর ভিতর 3 বার যায় সরি 9 বার যায় এইবার 3 এর ভাগ কৰিছ 3 6 এর ভিতর 2 বার যায় আর 9 এর ভিতর 3 বার যায় গসাগু কিমান উলাল 2 আৰু 3 2 3 গুণ কিমান হয় 6 এতেকে 12 টাকা আৰু 18 টাকা আটাইতকৈ বেছি 6জন ছাত্ৰৰ মাজত আমি কি কৰিব পাৰিম ভগাব পাৰিম 7 নম্বৰ প্ৰশ্নতে আছে 27 45 আৰু 63 তিনিটা সংখ্যাকে হৰণ যোৱা বৃহত্তম সংখ্যাটো উলিওৱা হে আগৰ প্ৰসেসে কৰিব লাগিব ইয়াত 27 45 আৰু 63 তিনিটা সংখ্যাৰে সাধাৰণ উলিয়াই দিছে সাধাৰণ উলিয়াই নহয় এটো হ'ব সাধাৰণ উৎপাদক উলিয়াই গসাগু উলিয়াব লাগিব গতিকে সাধাৰণ উৎপাদকখিনি আগত উলিয়াই লোৱা 27 ৰ সাধাৰণ উৎপাদক আছে 1 ৰ 27 গুণ 27 3 9 গুণ 27 আর বেলেগ সংখ্যাৰে ভাগ না যায় গতিকে 45 এর খিনি চোৱা 1 ৰ 45 গুণ 45 3 15 গুণ 45 আৰু 5 9 গুণ 45 আৰু 63 টু চোৱা 61 গুণ 63 2 21 গুণ 63 আৰু 7 9 গুণ 63 এইবাৰ 27 ৰ উৎপাদকখিনি হল 1 3 9 27 45 ৰ উৎপাদকখিনি হল 1 3 5 9 15 45 63 ৰ উৎপাদকখিনি হৈছে 1 3 7 9 21 আৰু 63 আৰু ইহতৰ মানে গসাগুটো উলিয়াই চোৱা 27 45 63 ৰ উৎপাদক হল 1 3 আৰু 9 মানে এই তিনিটা সংখ্যা ওলাইছে ইহতৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হল 9 গতিকে গসাগু হ'ব তোমাৰ 9 এতিয়া লিখিব লাগিব যে এতেকে 27 45 আৰু 63 তিনিটা সংখ্যাকে হৰণ যোৱা বৃহত্তম সংখ্যাটো হল কিমান 9 আজি তোমালোকৰ ভিডিও এখিনি লিখে আৰু ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো